Hello, my dear brothers and sisters. I hope you all are doing well. So, আমি আলোচনা কৰিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এইখন সাবজেক্টৰ আমি এতিয়া আলোচনা কৰিছো চেপ্টাৰ নম্বৰ 4 যেটো হৈছে ইন্ট্ৰডাকচন টু লুপ। আৰু এই চেপ্টাৰটো বহু বেছি দীঘল হয়, এই গতিকে মই ইয়াক কি কৰিছো কিছুমান পাৰ্ট ওয়াইজ লৈ আহিছো। আৰু এই ভিডিওটো আজি এইটো হ'ব আমাৰ পাৰ্ট 4 আৰু আজিৰ ভিডিওটোত আমি আলোচনা কৰিম ডু হোৱাইল লুপৰ ওপৰত। ইয়াৰ আগৰ ভিডিওত মই তোমালোকৰ আগত প্ৰগ্ৰামিং কি হয় বেসিক্সৰ পৰা আদি কৰি লুপস কি হয় ডিফাৰেন্ট টাইপস অফ লুপসৰ বিষয়ে প্ৰ্যাকটিক্যাল এটা আলোচনা কৰিছো। যেনেকৈ ফৰ লুপ কি হয় হোৱাইল লুপ কি হয় এই গোটেইবিলাক প্ৰ্যাকটিক্যালি আলোচনা কৰিছো। যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক সিকুৱেন্সিয়ালি চাই অহা নাই মই সদায় সাজেষ্ট কৰো যে মোৰ ভিডিওবিলাক সদায় এটা সিকুৱেন্সিয়াল ৱেত চাবা, নহলে গোটেইবিলাক টপিক তোমালোকে বুজি নাপাবা। বিকজ each topics are related to each other. প্ৰত্যেকটা টপিক এটা আনটোৰ লগত ৰিলেটেড হয়। আই বটনত গোটেই ভিডিওবিলাকৰ প্লেলিষ্টটো দিয়া আছে, তোমালোকে এইবিলাক চাই ল'বা। তো বহু বেছি পলম নকৰি আজি ভিডিওটো আমি আৰম্ভ কৰিবলৈ লৈছো। যদি কোনোবাই প্ৰথমবাৰ কাৰণে ভিডিওটো চাই আছে, হেল্ল এভৰিওয়ান, মাইসেলফ দীপাংকৰ ডেকা এন্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক। তো প্ৰথমতে আমি চাই লওঁ যে এই ডু হোৱাইল লুপটো হয় কি। য'ত নেকি মই অলৰেডি আমাৰ লুপছৰ কনসেপ্ট যেতিয়া মই দিছিলো তাত ডু হোৱাইল লুপ ফৰ লুপৰ বিষয়ে আলোচনা কৰিছিলো। তথাপি আজি ইয়াতে আৰু অকণমান মই ডেসক্ৰিপচন অকণমান লৈ আহিছো। একেবাৰে কম সময়ৰ ভিতৰত আমি এইখিনি বুজি লৈছো, তাৰপিছত আমি ডাইৰেক্টলি প্ৰ্যাকটিক্যাল কৰিম যে ডু হোৱাইল লুপ ব্যৱহাৰ কৰি আমি প্ৰগ্ৰামবিলাক কেনেকৈ এক্সিকিউট কৰিব পাৰো। ঠিক আছে, the do while loop is an exit control loop, অৰ্থাৎ ইয়াক আমি exit control loop বুলি কওঁ। কিহৰ কাৰণে কওঁ? because the condition is checked after the executing the loop body। কাৰণ ইয়াতে আমাৰ লুপৰ যিখিনি বডি থাকে আমি বডিখিনি প্ৰথমতে লিখো, তাৰ পিছতে আমি আমাৰ যিখিনি কন্ডিশন হয় এইখিনি পিছত লিখো। তো প্ৰথমতে আমাৰ লুপৰ বডিখিনি এক্সিকিউট হয়, তাৰ পিছতে আমাৰ কি হ'ব আমাৰ যিটো আমাৰ কন্ডিশন থাকিব এইখিনি চেক হ'ব। ডিফাৰেন্ট টাইপছৰ লুপছ থাকে। হোৱাইল লুপত কি হয় প্ৰথমতে আমাৰ কন্ডিশনটো চেক হ'ব, তাৰ পিছত বডিখিনি এক্সিকিউট হয়, যেটো মই তোমালোকক অলৰেডি দেখুৱাইছো। যদি চোৱা নাই আই বটনত লিংকটো হ'ব চাই ল'বা। ঠিক আছে, আৰু ডেসক্ৰিপচন সেকশনতো গোটেইবিলাক লিংক দিয়াই আছে। আৰু ডু হোৱাইল লুপত কি হয় প্ৰথমতে আমাৰ বডি সেকশনত এবাৰ হলেও আমাৰ যিখিনি আমাৰ স্টেটমেন্ট থাকিব এইখিনি এক্সিকিউট হ'ব, তাৰ পিছতে আমাৰ কি হ'ব যিখিনি কন্ডিশন থাকিব এইখিনি চেক হ'ব। এইটো আছে আমাৰ ডু হোৱাইল লুপ। ঠিক আছে, if the condition is true the loop repeats। যদি আমাৰ কন্ডিশনটো ট্ৰু হয় তেতিয়াহলে আমাৰ লুপখিনি ৰিপিট হৈ থাকিব। if the condition is false the loop terminates। আৰু যেতিয়াই আমাৰ কন্ডিশনটো ফলস হ'ব তেতিয়া আমাৰ লুপটো কি হ'ব টাৰ্মিনেট হ'ব। টাৰ্মিনেট মিন্স শেষ হৈ যাব। ঠিক আছে, this loop is useful when a task must be performed at least one time or once। okay, এই লুপটো বিশেষকৈ আমাৰ তেতিয়া বহু বেছি প্ৰয়োজন হয় আৰু বেছি বেটাৰকৈ পাৰফৰ্ম কৰে যেতিয়া আমাৰ যিকোনো এটা স্টেটমেন্ট এনেকুৱা থাকে যে এবাৰ হলো আমি প্ৰিন্ট কৰিব লগা থাকে, তেতিয়া আমাৰ কি হ'ব এনেকুৱা ধৰণৰ লুপবিলাকত ব্যৱহাৰ কৰা হ'ব। আমিতো নৰমালি তিনিটা ধৰণৰ লুপ পালো, ফৰ লুপ হোৱাইল লুপ ডু হোৱাইল লুপ। তিনিওটা লুপ ব্যৱহাৰ কৰি আমি সেম কাম কৰিব পাৰো, কিন্তু যেতিয়া আমাৰ স্পেসিফিকেশন আহি যাব যে এইটো লুপ ডু হোৱাইল লুপ ব্যৱহাৰ কৰি আমি এনেকুৱা এটা কাম কৰিব পাৰো যে মোৰ স্টেটমেন্টটো এবাৰ হলো প্ৰিন্ট হ'ব, তাৰ পিছতে মোৰ কন্ডিশনখিনি চেক হ'ব। আৰু হোৱাইল লুপত কি হয় প্ৰথমতে কন্ডিশনটো ট্ৰু নে ফলস চাব, তাৰ পিছতে মোৰ এক্সিকিউট হ'ব। যেতিয়া আমাৰ এনেকুৱা পাৰফৰ্মটো এনেকুৱা থাকিব যে মই এটলিষ্ট এবাৰ এটা লাইন প্ৰিন্ট কৰিব বিচাৰিছো, তেতিয়া আমি ডু হোৱাইল লুপটো ব্যৱহাৰ কৰিম। আৰু পিছত যদি আমাৰ ফলস হৈ যায় তো বাকিখিনি আমাৰ লুপখিনি টাৰ্মিনেট নহ'ব, এবাৰ হলো প্ৰিন্ট হ'ব। ঠিক আছে, এইটো আছিল ইয়াৰ বেসিক কনসেপ্ট। So before doing the practical আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ আমি সিনট্যাক্সটো বুজিব লাগিব, কাৰণ সিনট্যাক্স নুবুজাকে তো আমি কোডিং কৰিব নোৱাৰো। ঠিক আছে, কোডিং বিলাকটো মই তোমালোকক দেখুৱাই দিম। তো প্ৰথমতে ডু হোৱাইল লুপৰ আমি সিনট্যাক্সটো বুজি লৈছো। প্ৰথমতে আমাৰ কি থাকিব ডু বুলি আমি স্টেটমেন্ট এটা লিখিম, ডু বুলি আমাৰ লাইনটো লিখিম, তাৰ ভিতৰত আমি আমাৰ স্টেটমেন্টখিনি দিম যিখিনি স্টেটমেন্ট আমি প্ৰিন্ট কৰাব বিচাৰিছো, আৰু তাৰ পিছত আমি হোৱাইলৰ ভিতৰত কন্ডিশনটো দি দিম। এইটো হৈছে আমাৰ স্টেটমেন্ট। আৰু এইখিনি আমি ক'ত লিখিম আমি আমাৰ মেইন ফাংচনৰ ভিতৰত লিখিম, মেইন ফাংচনৰ বেসিক স্ট্ৰাকচাৰটো ফলো কৰি পেলাই লিখিম। ঠিক আছে, so now it is the time to do our real program। so before doing the real program মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি। তোমালোকৰ হাতত সময় বহু কম এতিয়া, তো কনসেপ্টবিলাক মোৰ ফালৰ পৰা চোৱা আৰু নোটবিলাক তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই, গোটেইখিনি নোট মই ইয়াতে লৈ আহিছো। ইয়াতে তোমালোকৰ কি কি থাকিব ইয়াতে তোমালোকে গমেই পাইছা, ফিল ইন দা ব্ল্যাঙ্কস, এমসিকিউ, ট্ৰু ফলস, 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্ক ৰিলেটেড কুৱেশ্যন, প্ৰগ্ৰামিং ৰিলেটেড কুৱেশ্যন, ডাটাবেস ৰিলেটেড কুৱেশ্যন, গোটেই কুৱেশ্যন আনসাৰবিলাক ইয়াতে প্ৰভাইড কৰোৱা আছে। কনসেপ্টবিলাক মোৰ ফালৰ পৰা চোৱা আৰু তোমালোকে স্মাৰ্ট ষ্টাডি কৰি থকা। ঠিক আছে, নোটখিনি তোমালোকে ইয়াৰ পৰা লৈ লোৱা আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা। আৰু যদি তোমালোকে নোটখিনি ল'ব বিচাৰিছা এই ইউপিআই নম্বৰটো তোমালোকে পেমেন্ট কৰিবা, তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু এই হোৱাটছআপ নম্বৰটো পঠাই দিবা আৰু মই পিডিএফটো তাত পঠাই দিম, ঘৰতে বহি পঢ়ি থাকিব পাৰিবা। ঠিক আছে, নাও উইদাউট ৱেষ্টিং মোৰ টাইম লেটস ডিসকাস আৱাৰ টুডেজ প্ৰগ্ৰাম। ওকে, আমি প্ৰথমতে আজি কি কৰিম আমাৰ প্ৰগ্ৰাম 1 কেইবাটাও প্ৰগ্ৰাম লৈ আহিছো, প্ৰগ্ৰাম 2 প্ৰগ্ৰাম 3 প্ৰগ্ৰাম 4। ঠিক আছে, মই প্ৰগ্ৰাম 1 টো ইয়াতে কি দিয়া আছে চাই লৈছো। কৈছে যে প্ৰিন্ট নাম্বাৰস ফ্ৰম 1 to 5 ইউজিং ডু হোৱাইল লুপ। সেম প্ৰগ্ৰাম এক্সাম্পল লম আমি
1 ৰ পৰা 5 লৈকে আমি প্ৰিন্ট কৰিম আমি ডু হোৱাইল লুপ ব্যৱহাৰ কৰি অলৰেডি আমি ফৰ লুপ ব্যৱহাৰ কৰি কেনেকৈ কৰে হোৱাইল লুপ ব্যৱহাৰ কৰি কেনেকৈ কৰে গোটেইবিলাক আলোচনা কৰিছো যদি এতিয়ালৈকে চোৱা নাই তোমালোকে লিংক বিলাক পাই যাবা আই বাটনটো পাবা আৰু ডেসক্ৰিপচন সেকশনটো পাবা সেইবিলাক চাই লবা এতিয়া মই ইয়াতে VS কোডটো উলিয়াই লৈছো আৰু ইয়াতে আমি এতিয়া কোডিং বিলাক কৰি যাম ঠিক আছে এইটো আমাৰ আগৰ ভিডিও আছিল ফৰ লুপৰ বিষয়ে দেখুৱাইছিলো হ'ব তো আজি কি দেখুৱাম ডু হোৱাইল লুপ তো মই ইয়াতে এটা ফাইল ক্ৰিয়েট কৰি লৈছো যে ডু হোৱাইল লুপ হ'ব do while loop.c do while loop.c এটো লৈ ললো এটা আমি ইয়াতে বেসিক ফাইলটো লিখিম তো প্ৰথমতে মই কমেন্ট লাইনৰ ভিতৰত লিখি লৈছো কি লিখি লৈছো this program to understand how do while loop work in C program and we will also learn how to use this do while loop okay এইটো আমাৰ প্ৰগ্ৰাম হ'ব এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব আমি প্ৰথমতে লিখিব লাগিব আমাৰ হেডাৰ ফাইলটো কি হ'ব তোমালোকে কৈ দিয়া আমি প্ৰথমতে আমাৰ হেডাৰ ফাইলটো লিখিব লাগিব হেইটো হৈছে আমাৰ stdioh ৰাইট stdioh হয়নে নহয় .h আমাৰ এইটো হৈছে কি হেডাৰ ফাইল আমি হেডাৰ ফাইলটো লৈ ললো এতিয়া নেক্সট আমি কি কৰিম আমাক লাগিব এটা আমাৰ মেইন ফাংশনটো লিখিব হেটো হৈছে আমাৰ মেইন ফাংশন এটো মেইন ফাংশন বুলি আমি ধৰণে নধৰো ৰাইট তো বেসিক স্ট্ৰাকচাৰ মই অলৰেডি তোমালোকক ডিসকাস কৰিছো প্ৰথমবাৰ ভিডিওটো চালে এইবিলাক বুজি নাপাবা আই বাটনত লিংক এটা আছে হেটো ভিডিও তোমালোকে চাই লবা কাৰণ মই কৈছো যে মোৰ ভিডিওবিলাক এটা আনটোলত ৰিলেটেড আৰু এইবিলাক টপিক প্ৰগ্ৰামিং সেক্টৰে হওক বা যিকোনো বস্তু গোটেইবিলাক টপিকৰ কনসেপ্ট থাকিলেই গোটেইবিলাক বস্তু বুজি পাবা আৰু মই কনসেপ্ট গোটেইবিলাক জিৰ' পৰা দি থৈ দিছো তোমালোকে চাই আহিবা হ'ব তো মেইন ফাংশনটো ললো এটা মেইন ফাংশনৰ ভিতৰত আমি কি কৰিব লাগিব আমি প্ৰথমতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিব লাগিব আৰু ভেৰিয়েবলে কি কৰে যিকোনো ভ্যালু এটা একসেপ্ট কৰাত আমাক হেল্প কৰে তো মই ইন্টিজাৰ নামৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিছো যাৰ নেম দিছো সাপোজ i আৰু এই ইন্টিজাৰ নামৰ i যেটো ভেৰিয়েবল ক্ৰিয়েট কৰিলো তাত মই এটা ভ্যালু এসাইন কৰিলো হেটো হৈছে 1 অৰ্থাৎ এইখিনিত আমি কি গম পালো মই এটা i নামৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো যেটো ইন্টিজাৰ টাইপৰ হয় আৰু তাত এটা ভ্যালু এসাইন কৰিলো হেটো হৈছে 1 অৰ্থাৎ বৰ্তমান i ৰ ভ্যালু কি হৈ আছে আমাৰ 1 এতিয়া আমি আমাৰ ডু হোৱাইল স্টেটমেন্টটো ইউজ কৰিম প্ৰথমতে মই ডু ব্যৱহাৰ কৰিম আৰু ইয়াৰ ভিতৰত আমি আমাৰ স্টেটমেন্টটো লিখিম আৰু এইখিনি আমাৰ বেসিক ইয়াতে টাইপ হৈ গল মই এখিনি গুছাই লৈছো মই ইয়াতে ডুটো লিখি লৈছো হ'ব ডু লিখি লৈছো তো ডুৰ ভিতৰত আমি এতিয়া কি কৰিম আমি কোনখিনি স্টেটমেন্ট প্ৰিন্ট কৰিব বিচাৰিছো সেইখিনি লিখিম আমি ইয়াতে কি প্ৰিন্ট কৰিব বিচাৰিছো মই ইয়াতে কমেন্ট সেকশনত লিখি লৈছো মই এটো লিখিব বিচাৰিছো যে প্ৰিন্ট নাম্বাৰস from 1 to 5 একৰ পৰা 5 লৈকে আমি প্ৰিন্ট কৰিব লাগে যে ইউজিং ডু হোৱাইল লুপ ব্যৱহাৰ কৰি আমি একৰ পৰা 5 লৈকে প্ৰিন্ট কৰিম ঠিক আছে এইটো আমাৰ প্ৰগ্ৰাম হ'ব তো ডুৰ ভিতৰত আমি এটা কি লিখিম আমাৰ স্টেটমেন্টটো লিখিম কি প্ৰিন্ট কৰিব বিচাৰিছো আমি প্ৰিন্ট কৰিব বিচাৰিছো যে একৰ পৰা 5 লৈকে প্ৰিন্ট তো প্ৰিন্ট টেব ব্যৱহাৰ কৰি পেলে মই এটা কি কৰিম ইয়াতে ডাবল ব্ৰেকেটটো দি পেলে ইয়াৰ ভিতৰত লিখিম যেতিয়া আমি ইন্টিজাৰ ভ্যালু এটা প্ৰিন্ট কৰিব বিচাৰিছো তাৰ কাৰণে আমি সদায় কি লিখিব লাগে %d এবিলাকো মই আলোচনা কৰিছো আৰু ইয়াতে মই এটা /n ব্যৱহাৰ কৰি পেলে লৈছো যাতে নেক্সট লাইনত আহি যায় /n টো কি বুজায় নিউ লাইন এটা ক্ৰিয়েট কৰাত হেল্প কৰে হ'ব নহলে আমাৰ একেলগে আহি যাব গতে নিউ লাইনটো দি লৈছো মই কমা দি লৈছো আৰু এই % ঠাইত কোনটো ভ্যালু প্ৰিন্ট হ'ব হেটো হ'ব আমাৰ কি i ৰ ভ্যালু যেটো হ'ব হেটো মোৰ প্ৰিন্ট হ'ব তো গটিকে মই ইয়াতে কি লিখিব লাগিব i ৰ ভ্যালু হ'ব i টো লিখিব লাগিব আৰু বৰ্তমান i ৰ ভ্যালু কি হ'ব 1 হ'ব তো 1 টো ইয়াতে % জাগাত প্ৰিন্ট হৈ যাব ঠিক আছে এখিনিলৈকে বুজি পাইছো এতিয়া আমি কি কৰিম এতিয়া ইয়াৰ ভিতৰত আমি লিখিম আমাৰ যেটো ইটাৰেশন স্টেপটো অৰ্থাৎ ইনক্ৰিমেন্ট এন্ড ডিক্ৰিমেন্ট অপাৰেটৰটো তো মই ইয়াতে লিখিম কি i++ এইটো লিখি লব লাগিব ই কি কৰিব i ৰ ভ্যালুটো আমাৰ ইনক্ৰিমেন্ট কৰি দিব এখিনিলৈকে বুজি পাইছো মই এটা কাম কৰিছো মই মোৰ ইন্টাৰনেট কানেকচনটো ইয়াৰ পৰা ডিসকানেক্ট কৰি লৈছো নহলে মেছেজ বিলাক আহি থাকিব আৰু ডিস্টার্ব হৈ যাব হ'ব এখিনি গম পালো নেক্সট এতিয়া আমি কি কৰিম প্ৰগ্ৰামটো মই বুজাই দিম তোমালোকক আৰু বেটাৰকৈ বুজাই দিম ঠিক আছে হোৱাইল লুপ ব্যৱহাৰ কৰিছো এতিয়া হোৱাইলৰ ভিতৰত আমি আমাৰ কন্ডিশনটো লিখিম কি লিখিম যদি মোৰ যেতিয়া মোৰ i ৰ ভ্যালুটো লেছ দেন 6 বা মই কি কৰিব পাৰো লেছ দেন 6 মানে কি i ৰ ভ্যালু 1 ৰ পৰা 5 লৈকে হ'ব আৰু 6 টো নহব কাৰণ 6 তকৈ লেছ দেন নেকি নহয় তো 5 লৈকে আহিব আৰু যদি মই ইয়াতে 5 লিখো তো মই ইয়াতে কি লিখিব লাগিব মই ইয়াতে এটা ইকুৱেল অপাৰেটৰ দিব লাগিব এখিনিলৈকে বুজি পাইছো তোমালোকৰ এই কন্ডিশনটো কেনেকুৱা কৰিবা এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব এখিনি তো বেৰম বেসিক ম্যাথছ হয় তোমালোকে এখিনি গম পোৱা তো এই তুমি লেছ দেন নিদি পেলাই লেছ দেন ইকুৱেল 5 নিদি পেলাই মই তো 6 দিব পাৰো
ঠিক আছে তোমালোকৰ প্ৰগ্ৰামটো যেটো মই ইয়াতে স্ক্ৰিনত দি থৈছো ইয়াতে মই লেস দেন ইকুৱেল 5 দিছো ইয়াতে মই গ্ৰেটাৰ দেন 6 দিছো অৰ্থাৎ লেস দেন 6 দিছো অৰ্থাৎ কি হ'ব 5 লৈকে প্ৰিন্ট হ'ব 1 ৰ পৰা এখিনি বুজি পালো আৰু ইয়াতে মই এটা কি কৰিম আমাৰ প্ৰগ্ৰামটো ফিনিশ কৰাৰ কাৰণে মই ইয়াতে ৰিটাৰ্ন 0 টো লিখি লব লাগিব অৰ্থাৎ সাকসেসফুলি এক্সিকিউট হোৱা বুজাব এখিনিলৈকে বুজি পাইছে নে পোৱা নাই তোমালোকে তো ইয়াতে আমাৰ প্ৰগ্ৰামটো এতিয়ালৈকে হৈ গল কিবা বুজি নপোৱা আছে ইয়াতে যদি তোমালোকে এটা বস্তু ভালদৰে চোৱা ইয়াতে আইতলত এটা ৰেড এৰৰ আহি আছে কিয় কাৰণ ইয়াতে মোৰ এটা ভুল হৈছে কি ভুল হৈছে যে মই ইয়াতে প্ৰিন্টফ স্টেটমেন্টটো লিখি পেলাই ইয়াতে মই কলনটো দিব পাহৰিলো যাৰ কাৰণে কি হৈছে মোৰ লাইনটো ব্ৰেক কৰা বুজোৱা নাই এতিয়া যেতিয়া মই সেমিকলনটো দিলো ইয়াতে আমাৰ এৰৰটো গুচি গল তো সি প্ৰগ্ৰামত এটো বস্তু চাবা তোমালোকে যিকোনো লাইন ব্ৰেক কৰাৰ কাৰণে আমি সেমিকলন দিয়াটো ইম্পৰ্টেন্ট ঠিক আছে তোমাৰ প্ৰগ্ৰামটো ফিনিশ হৈ গল এটা কাম কৰিছো প্ৰথমতে মই এটো সেভ কৰি পেলাই তো ৰান কৰিলো তাৰ পিছত মই তোমালোকক বুজাই দিছো যে এটো এক্সিকিউট কেনেকৈ হ'ব মই ইয়াতে ক্লিক কৰি পেলাই ৰান কোডত ক্লিক কৰিছো যদি একো এৰৰ নাই ইয়াতে ধুনিয়াকৈ গটেখিনি এক্সিকিউট হৈ যাব ইয়াতে আমি চাই লৈছো ইয়াতে দি এৰৰ আছে নাই তো ইয়াতে দেখা পালা গটেবিলাক কি হৈছে আমাৰ এটা এটাকৈ প্ৰিন্ট হৈ গৈছে যে 1 2 3 4 5 ঠিক আছে বুজি পাইছো ইয়াতে যদি এটা বস্তুৰ মন খেলিমেলি লাগিছে এটো বুজাই দিছো যে ইয়াতে পাৰসেন্ট এটো স্ল্যাশ এন টো কি বুজাইছে এটো কৈছিল যে নিউ লাইন এটা ব্ৰেক কৰা অথবা 1 ৰ পিছত 2 আহিছে 2 ৰ পিছত 3 আহিছে যদি মই এটো স্ল্যাশ এন টো নিদিও আৰু যদি মই এটো আৰু বাৰ ইয়াতে হেপলে ৰান কৰো প্ৰগ্ৰামটো তোমালোকে ইয়াতে চাই লোৱাচোন এইবাৰ ইয়াতে কেনেকৈ আহিলে 1 2 3 4 5 এটা লাইনতে আহি গল বুজি পালা তো স্ল্যাশ এন টো দিলে আমাৰ কি বুজাব এটা নিউ লাইনত প্ৰগ্ৰামটো এক্সিকিউট কৰা বুজাব অৰ্থাৎ নিউ লাইনত আমাৰ কোডখিনি আহি যাব এখিনি বুজি পালো আমি এতিয়া আমি কি বুজিম এই কোডটো কাম কেনেকৈ কৰিছে প্ৰথমতে আমি i ৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিছো তাৰ ভ্যালু এটা 1 দি থৈছো তো এতিয়া ই 2 লৈকে আহিব ইয়াতে হেপলে প্ৰিন্টফত চাব যে %d/n i তো i ৰ ভ্যালু বৰ্তমান কি হৈছে আমাৰ ইয়াতে i ৰ ভ্যালু বৰ্তমান আমাৰ ইয়াতে হৈ আছে 1 i ৰ ভ্যালু বৰ্তমান আমাৰ ইয়াতে কি হৈছে i ইকুৱেল ইয়াতে 1 হৈছে তো ইয়াতে i ইকুৱেল 1 হোৱাৰ লগে লগে আমাৰ ইয়াতে কি হৈ যাব ইয়াতে আমাৰ প্ৰিন্ট হৈ যাব কোনটো ইয়াতে 1 প্ৰিন্ট হ'ব এখিনি বুজি পালো 1 প্ৰিন্ট হ'ব নেক্সট এতিয়া i ৰ ভ্যালু যেটো 1 হৈছে ইয়াতে i++ হৈ গল অৰ্থাৎ i++ মানে কি বৰ্তমান এতিয়া i++ মানে ইয়াতে কি হ'ব ইয়াতে আমাৰ i ৰ ভ্যালুটো কি হ'ব i ৰ ভ্যালুটো আমাৰ হ'ব 1 ৰ লগত 1 এটা প্লাস কৰিছে তাৰ মানে i ৰ ভ্যালুটো আমাৰ বৰ্তমান এতিয়া ইয়াতে 2 হ'ল ঠিক আছে বুজি পাইছা এতিয়া ইয়ালৈকে আহিব হোৱাইললৈকে তো হোৱাইললৈকে অহাৰ লগে লগে এতিয়া ইয়াতে i ৰ ভ্যালু বৰ্তমান কি হৈ আছে আমাৰ 2 হৈছে আৰু 2 টো আমাৰ লেস দেন 6 হয়নে নহয় yes হয় গটিকে ই কি কৰিব এই লাইনটো এতিয়া নেক্সট ইয়ালৈকে আহিব আৰু এতিয়া ইয়ালৈকে আহিবলে প্ৰিন্টফৰ ভিতৰত চাব প্ৰিন্টফৰ ভিতৰত i ৰ ভ্যালুটো এতিয়া কি হৈছে 2 হৈ আছে তো 2 টো কি কৰিব ইয়াতে প্ৰিন্ট কৰি দিব ইয়াতে 2 টো প্ৰিন্ট কৰি দিব এখিনি বুজি পালো ইয়াতে 2 টো প্ৰিন্ট কৰাৰ লগে লগে নেক্সট এতিয়া আৰু ইয়ালৈকে আহিব i++ তো i ৰ ভ্যালুটো ইয়াতে 2 হৈ আছিল এবাৰ i++ কৰাৰ লগে লগে আমাৰ কি হ'ব i ৰ ভ্যালুটো 3 হ'ব তো ইয়াতে 3 আহি যাব আৰু এই 3 টো এতিয়া ইয়ালৈকে আহিব হোৱাইললৈকে তো হোৱাইলৰ ভিতৰত i ৰ ভ্যালুটো এতিয়া কি হৈছে আমি এটো জানো i ৰ ভ্যালু ইয়াতে কি হৈছে 3 হৈছে গটি এটো 3 হ'ব তো 3 লেস দেন 6 হয়নে নহয় yes হয় গটি এইখিনি এতিয়া ইয়ালৈকে আহিব তো প্ৰিন্টফৰ ভিতৰত %d i ৰ ভ্যালুটো কি হয় 3 গটি ইয়াতে কি প্ৰিন্ট হৈ যাব 3 প্ৰিন্ট হৈ যাব এতিয়া নেক্সট এইটো নেক্সট স্টেপ ইয়ালৈকে আহিব ইয়ালৈকে i++ তো i ৰ ভ্যালুটো 3 আছিল তো 3++ কৰাৰ লগে কি হ'ব 4 হ'ব এবাৰ নেক্সট এতিয়া হোৱাইললৈকে আহিব হোৱাইলত আহি পেলাই কি চাব যে i ৰ ভ্যালুটো আমাৰ বৰ্তমান কি আছে 3 আছে আৰু 3 ৰ জায়গাত আমাৰ কি হ'ব 4 হ'ব তো 4 টো আমাৰ লেস দেন 6 হয়নে নহয় হয় গটি প্ৰিন্টফৰ ভিতৰত আহি পেলাই এটো কি হ'ব আমাৰ 4 প্ৰিন্ট হ'ব আৰু নেক্সট এতিয়া 4 হৈ আছে তো এটো i++ কৰাৰ লগে লগে কি হ'ব 5 হ'ব আৰু 5 টো এতিয়া ইয়ালৈকে আহিব তো 5 লেস দেন 6 হয়নে নহয় হয় গটিকে এটো কি হ'ব নেক্সট ইয়াতে আৰু একবাৰ কি হ'ব 5 প্ৰিন্ট হৈ যাব নেক্সট এতিয়া আমাৰ বৰ্তমান i ৰ ভ্যালু কি আছে 5 হৈ আছে গটি i++ কৰাৰ লগে লগে এটো কি হ'ব 6 হ'ব আৰু এটো হোৱাইললৈকে আহিব এতিয়া হোৱাইলৰ ভিতৰত কি চাব এটো 6 এইটো চাব এতিয়া যে 6 লেস দেন 6 হয় নেকি নহয় গটি এইটো ইয়াতে কি হৈ যাব টাৰ্মিনেট হৈ যাব আৰু নেক্সট ইয়াতে 5 লৈকে ইয়াতে এনেকুৱাকৈ প্ৰিন্ট হৈ যাব আই হোপ তোমালোকে এখিনি বুজি পাইছা তোমালোকে বুজি পাইছা নে পোৱা নাই যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিবা আৰু ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা এটা আমি চাই লৈছো নেক্সট কি আছে তো আমি এইটো প্ৰগ্ৰাম গম পালো নেক্সট প্ৰগ্ৰামটো আমাৰ কি দিয়া আছে আমি সেইটো চাই লৈছো নেক্সট প্ৰগ্ৰামটো আমাৰ ইয়াতে দিয়া আছে যে প্ৰগ্ৰামটো print your names 5 times using do while loop অৰ্থাৎ আমি আমাৰ নামটো 5 বাৰ প্ৰিন্ট কৰিব লাগে do while loop ব্যৱহাৰ কৰি পেলাই ঠিক আছে এইটো প্ৰগ্ৰাম মই কৰি দেখুৱাইছো তোমালোকক তো তাৰ কাৰণে মই ইয়ালৈকে আহিছো মই ইয়াতে আৰু এটা ফাইল ক্ৰিয়েট কৰি লৈছো এইটো হৈছে যে print names using do while loop ঠিক আছে do while মই এইটো প্ৰগ্ৰাম নেম দি লৈছো হ'ব এতিয়া আমাৰ এইটো প্ৰগ্ৰামটো মই ইয়াতে লিখি লৈছো যে print names
5 times using do while loop in C অর্থাৎ C প্রোগ্রামত আমি do while loop ব্যবহার কৰি পেলাই আমি আমাৰ নেমটো 5 বাৰ প্ৰিন্ট কৰিব লাগে অৰ্থাৎ আমি এই লুপ ব্যবহার কৰি পেলাই এইটোটো কৰিব পাৰো ন যে এটা কাম বহুকেবাৰ কৰা হলনি আমি লুপ ব্যবহার কৰি এবাৰতে আমি গোটেইবাৰ প্ৰিন্ট কৰিব পাৰো আমি 5 টাইমছ নহয় যিমান ইচ্ছা ইমানবাৰ প্ৰিন্ট কৰিব পাৰো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব আমি আমাৰ হেডাৰ ফাইলটো ল'ব লাগিব হয়নে নহয় আমি হেডাৰ ফাইলটো লৈ ললো has include stdio.h এটো আমি লৈ ললো নেক্সট আমি এতিয়া কি কৰিম আমাৰ মেইন ফাংচনটো ক্ৰিয়েট কৰিব লাগিব মেইন ফাংচনৰ ভিতৰতে তো গোটেইখিনি ৰান হ'ব হয়নে নহয় এতিয়া মই ইয়াতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো যেটো ভেৰিয়েবলৰ নেম দিছো যে সাপোজ int a দিছো এইবাৰ i নিদি পেলাই int a দিছো আৰু তাত মই এটা ভ্যালু এসাইন কৰিছো 1 অৰ্থাৎ এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো যাৰ নেম দিলো a আৰু a এটা ভ্যালু ষ্ট'ৰ কৰিলো হেতু হৈছে 1 ঠিক আছে এতিয়া মই ইয়াতে do while টো স্টাৰ্ট কৰিছো মই ইয়াতে do while স্টাৰ্ট কৰাৰ লগে লগে আমাৰ এনেকুৱা কৈ আহি গল আমি আমাৰ সেমিকলনটো আমাৰ এই যেটো ব্ৰেকেটটো আমি ইয়াতে do লগত একেলগেও দিব পাৰো বা আমি তলতে এনেকুৱা কৈ লিখিব পাৰো এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰে কেনেকুৱা কৈ লিখা ঠিক আছে মই ইয়াতে লিখি লৈছো তো দুৰ ভিতৰত কি কৰিম আমি প্ৰথমতে স্টেটমেন্টটো লিখিব লাগিব ৰাইট নেক্সট আমি ইয়াতে while ব্যৱহাৰ কৰি আমি ইয়াতে কি লিখিম আমি আমাৰ কন্ডিশনটো লিখিম হয়নে নহয় আমি এটো কন্ডিশনটো লিখিম আৰু ইয়াতে আমাৰ কি হ'ব ৰিটাৰ্ন 0 টো লম যাতে আমাৰ প্ৰগ্ৰামটো সাকসেসফুলি এক্সিকিউট হোৱা বুজাই এটো এটা বেসিক স্ট্ৰাকচাৰ হয় যেটো আমি ফলো কৰিব লাগিব তো দুৰ ভিতৰত মই এটা কি কৰিছো প্ৰিন্ট আপ কৰিছো কি প্ৰিন্ট আপ কৰিছো যে আমি কি প্ৰিন্ট আপ কৰিব বিচাৰিছো এবাৰ আমি 5 টাইমছ আমি আমাৰ নেমটো প্ৰিন্ট আপ কৰিব বিচাৰিছো ৰাইট গটে যদি আমাৰ নেমটো প্ৰিন্ট আপ কৰিব বিচাৰিছো তো মই নেমটো লিখি লৈছো যে মই লিখি লৈছো সাপোজ hello I am a good boy তোমালোকে গুড বয় হয়নে নহয় আই এম এ গুড বয় অর গুড গার্ল মেবি কোনবা সোয়ালিও ভিডিওটো চাই আছে যে লৰা চলি অকলে জানি কব আই এম এ গুড বয় অর গুড গার্ল মই তো লিখি লৈছো নেক্সট মই ইয়াতে স্ল্যাশ এন এটা লৈ লৈছো যাতে নিউ লাইন এটা আমাৰ এক্সিকিউট হৈ যায় এতিয়া মই এখানে লিখি লৈছো কিবা বুজি নোপোৱা আছে যে এই লাইনটো আমাৰ প্ৰিন্ট হ'ব এবাৰ আমি আকৌ নাম্বাৰ প্ৰিন্ট কৰিব বিচাৰ নাই আমি এই লাইনটো প্ৰিন্ট কৰিব বিচাৰিছো 5 টাইমছ অৰ্থাৎ 5 বাৰ আমি প্ৰিন্ট কৰিব বিচাৰিছো তো আমি এটা while loopৰ ভিতৰ কন্ডিশনটো লিখিম while loopৰ ভিতৰ কন্ডিশনটো কি লিখিম আমি while loopৰ ভিতৰত লিখিম যে i টো অৰ্থাৎ a2 যেতিয়ালৈকে আমাৰ এইবাৰ কি হৈছে লেস দেন অৰ ইকুৱেল 5 নহয় তেতিয়ালৈকে এটো আমাৰ কি হ'ব প্ৰিন্ট হ'ব আৰু এৰ ভ্যালুটো কোনে ইনক্ৰিমেন্ট কৰিব হেতু হ'ব আমি ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰটো লগাব লাগিব অৰ্থাৎ ইনক্ৰিমেন্ট অপাৰেটৰটো ইউজ কৰিব লাগিব গতি মই ইয়াতে দুৰ ভিতৰত a++ লিখি লৈছো আৰু সেমিকলন দি লৈছো তো এতিয়া আমাৰ ইয়াতে প্ৰগ্ৰামটো হৈ গল ঠিক আছে এখিনি বুজি পাইছো আৰু কেনেকুৱা কৈ এক্সিকিউট হ'ব হেতুটো মই অলৰেডি তোমালোকক কৈ দিছো ঠিক আছে ইয়াতে কেনেকুৱা কৈ এক্সিকিউট হ'ব প্ৰথমতে চাব যে এৰ ভ্যালুটো কি হয় 1 গতে প্ৰথমতে এবাৰত আহি পেলাই এটো প্ৰিন্ট এবাৰ কৰি দিবই দিব ডাইৰেক্ট তাৰছত 1 ৰ ভ্যালুটো ইনক্ৰিমেন্ট কৰি দিব a++ 2 হ'ব তো while ৰ ভিতৰত এবাৰ কি আহিব 2 আহিব 2 less than or equal 5 yes এটো কারেক্ট গতে ই নেক্সট এইটো প্ৰগ্ৰাম ইয়ালৈকে আহিব এই লাইনটো ইয়ালৈকে আহি পেলাই এইটো আৰু এবাৰ প্ৰিন্ট কৰিব বৰ্তমান আমাৰ এৰ ভ্যালুটো কি হৈছে 2 গতে a++ কৰি এবাৰ কি কৰি দিব 3 কৰি দিব তো এবাৰ এইটো নেক্সট while লৈকে আহিব সো 3 less than equal 5 এনেকুৱা কৈ আমাৰ এটা কৈ কি হ'ব গোটেইবিলাক লুপটো চলি থাকিব যেতিয়া আমাৰ ইয়াতে 6 হৈ যাব এৰ ভ্যালুটো 6 less than or equal 5 এটো কারেক্ট নহয় গোটেই ইয়াতে আমাৰ কি হ'ব এটো টাৰ্মিনেট হৈ যাব এটো মই সেভ কৰি লৈছো আৰু এতিয়া মই ইয়াতে আহি পেলাই মই এটো ৰান কৰি লৈছো মই ইয়াতে ক্লিক কৰি পেলাই যদি কেতিয়াবা একো এৰৰ নাথাকে আমাৰ এটো ধুনিয়াকৈ আহি যাব হেল্ল আই এম এ গুড বয় গার্ল আৰু ইয়াতে মালো যদি সোৱা 5 বাৰ ইয়াতে প্ৰিন্ট হৈ গৈছে ইয়াতে 5 বাৰ নিদি পেলাই যিমান ইচ্ছা ইমান বাৰ দিব পাৰা যদি মই ইয়াতে 50 টাইমছ দিও অৰ্থাৎ 50 দি দিলো আৰু মই এটো সেভ কৰিছো আৰু এতিয়া যদি মই ইয়াতে ৰান কৰো এটো চাই লোৱা তোমালোকে ইয়াতে 50 বাৰ ইয়াতে প্ৰিন্ট হৈ গৈছে দেখা পাইছা ইয়াতে 50 টাইমছ ইয়াতে প্ৰিন্ট হৈ গৈছে তো এই do while loop ব্যৱহাৰ কৰি আমি কেনেকুৱা কি কৰিব পাৰো মই তোমালোকক দেখুৱাই দিলো আই হোপ এইখিনি তোমালোকে বুজি পাইছা নেক্সট আৰু এটা প্ৰগ্ৰাম দি আছে হেতু হৈছে যে প্ৰিন্ট ইভেন্ট নাম্বাৰস from 2 to 10 অৰ্থাৎ 2 ৰ পৰা 10 লৈকে ইভেন্ট নাম্বাৰস বিলাক প্ৰিন্ট কৰিব লাগে do while loop ব্যৱহাৰ কৰি তোমালোকে এইবিলাক এটা ফটো মাৰি ৰাখিবা বা স্ক্ৰিনশ্বট লৈ লবা বা কপিত নোট ডাউন কৰি লোৱা ল্যাবত যেতিয়া যাবা প্ৰেক্টিস কৰিবা এইটো প্ৰগ্ৰাম বাৰু মই এটা আলোচনা কৰিবলৈ নাযাওঁ ভিডিওটো বহু বেছি দীঘল হ'ব অলৰেডি মই দুটা প্ৰগ্ৰাম তোমালোকক ধুনিয়াকৈ দেখুৱাই দিছো এই দুটা প্ৰগ্ৰামও তোমালোকক মই দেখুৱাই দিছো এইবিলাক প্ৰগ্ৰাম আগৰ প্ৰগ্ৰাম বিলাকৰ আগৰ ভিডিও বিলাকত while loopত দেখুৱাইছো do while loopতো দেখুৱাই দিছো ঠিক আছে নেক্সট টু কি দিয়া আছে যে প্ৰিন্ট প্ৰগ্ৰাম ফৰটো দিয়া আছে প্ৰিন্ট অড নাম্বাৰস from 1 to 9 অৰ্থাৎ 1 ৰ পৰা 9 লৈকে অড নাম্বাৰস বিলাক অৰ্থাৎ অযুগ্ম নাম্বাৰ বিলাক আমি প্ৰিন্ট কৰিব লাগে আৰু কোনটো ব্যৱহাৰ কৰি do while loop ব্যৱহাৰ কৰি গোটেইবিলাক মই অলৰেডি দেখুৱাইছো while loop দেখুৱালো do while loop দেখুৱালো for loop দেখুৱালো তোমালোকে যদি প্ৰগ্ৰাম বিলাক লিখে কেনেকৈ হেইটো নাজানা হেবিলাকো চাই লবা অলৰেডি মই প্লেলিষ্ট বনাই থৈ দিছো গোটেই প্লেলিষ্টটো সিকোয়েন্সিয়ালি চাবা তেতিয়া তোমালোকে বুজি পাবা আই হোপ আজি ভিডিওটোত মই তোমালোকৰ আগত যিখিনি বস্তু বুজালো গোটেইবিলাক বস্তু বুজি পাইছা আৰু নিশ্চয় তোমালোকৰ কাৰণে বেনিফিট
চেল হ'ব আৰু ইয়াতে মই তোমালোকক জনাব বিচাৰিছোঁ মই তোমালোকৰ কাৰণে লৈছোঁ ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি A to Z গোটেই সিলেবাস প্ৰভাইড কৰি পেলাই যদি তোমালোকে নোটখিনি ল'ব বিচাৰা তোমালোকে লৈ ল'ব পাৰিবা নোটখিনি লোৱাৰ কাৰণে এই ষ্টেপটো ফলো কৰিবা এই UPI নম্বৰটো তোমালোকে পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু WhatsApp নম্বৰটো পঠাই দিবা মই ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা নোটখিনি মই তাত দি দিম ইয়াত তোমালোকৰ নোটখিনি কি থাকিব গোটেইখিনি ইয়াতে চাই ল'ব পাৰিবা আৰু তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই এতিয়া তোমালোকৰ হাতত সময় বহুত কম তোমালোকে স্মাৰ্ট ষ্টাডি কৰা কনচেপ্টবিলাক মোৰ ফালৰ পৰা চোৱা আৰু নোটখিনি ইয়াৰ পৰা তোমালোকে পঢ়ি থাকিব পাৰিবা যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিম নেষ্টেড লুপছৰ বিষয়ে এইটো ভিডিঅ' বহু বেছি দীঘল নহয় শৰ্ট ভিডিঅ' এটা হ'ব য'ত মই অকল থিয়ৰি অকণমান কৈ দিম ইয়াৰ ওপৰত প্ৰেক্টিকেল হোৱাৰ চান্স খুবেই কম মই যিমান পৰিমাণ বেটাৰকৈ গোটেই থিয়ৰি কনচেপ্ট দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ' বহু বেছি দীঘল নহ'ব তো আজি বাৰু এইখিনিতে এৰিছোঁ ধন্যবাদ